চৰকাৰী খণ্ডত মাচুলৰ সংখ্যা বৃদ্ধি কৰিছে, আন বিষয়বস্তুসমূহ বৃদ্ধি কৰিছে। আচলতে অসমখনত বা এখন চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যে শিক্ষা আৰু স্বাস্থ্যটো সকলোৰে কাৰণে বিনামূলীয়া হ'ব লাগে আৰু বাকী ক্ষেত্ৰত সকলোৱে যাতে কষ্ট কৰি আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু অসম তাৰ আচলতে একেবাৰে ওলোটা। SDGৰ যিটো শেহতীয়া ৰিপৰ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ যিটো শেহতীয়া নীতি আয়োগৰ চতুৰ্থটো ৰিপৰ্ট যিটো প্ৰকাশ পালে, সেই প্ৰকাশ পোৱা ৰিপৰ্টত যদি আমি চাওঁ তেনেহ'লে অসমৰ স্বাস্থ্য বিভাগৰ যিটো ফোঁপোলা স্বৰূপ, সেই ফোঁপোলা স্বৰূপটো ওলাই যায়। নীতি আয়োগে 17টা গ'ল ধাৰ্য কৰি দিছিলে, তাৰে ভিতৰত এটা হৈছে স্বাস্থ্য, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমে 28খন ৰাজ্যৰ ভিতৰত প্ৰায় 23 নম্বৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগতে স্বাস্থ্যমন্ত্ৰী আছিল, এতিয়া মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী দুয়োটা হৈ আছে। তেখেতে দম্ভালি মাৰি থাকে, অসমৰ স্বাস্থ্য সেৱাৰ উন্নতৰ কথা কৈ থাকে, বিভিন্ন ঠাইত মেডিকেল কলেজ ঘোষণা কৰে, তাত তেখেতসকলে আন্তঃগাঁথনিৰ কাম কৰে, বিল্ডিং বনায়, কিন্তু মূলকত দেখিবলৈ পাব স্বাস্থ্যৰ ক্ষেত্ৰত SDGৰ যিটো ৰিপৰ্ট, সেই 350 পৃষ্ঠাজোৰা ৰিপৰ্টটোত স্বাস্থ্যৰ ক্ষেত্ৰত যি আচলতে আমি শেষৰ ফালৰ পৰা 6 নম্বৰত থাকিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে যে আমি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ম। যদি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হ'বলগীয়া হয় তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আগুৱাব লাগিব, শিক্ষাৰ ক্ষেত্ৰত আগুৱাব লাগিব, সকলো ক্ষেত্ৰতে আগুৱাব লাগিব। আমি চৰকাৰী আঁচনিৰ বাহিৰে আন 17টাৰ 16টাতে আমি শেষৰ ফালৰ পৰা 6 নম্বৰ স্থানত থাকিবলৈ সক্ষম হৈছোঁ। এইটোৱে আচলতে আমাৰ এতিয়া মূল প্ৰতিচ্ছবি, আৰু নীতি আয়োগৰ এই প্ৰতিচ্ছবিখনৰ ওপৰত যথেষ্ট আলোচনা হ'ব লাগিছিল, কিন্তু আলোচনা নহ'লে। আৰু নীতি আয়োগৰ এই প্ৰতিবেদনখনে স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। আৰু এতিয়া শেহতীয়াকৈ অটল অমৃত কাৰ্ডৰ জৰিয়তে কিছু দুখীয়া লোকে তেখেতসকলে চিকিৎসা লাভ কৰিছিল বিভিন্ন ব্যক্তিগত নাৰ্ছিংহোমত। এতিয়া সেই অটল অমৃত কাৰ্ডৰ জৰিয়তে ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসা কৰাটো তেখেতসকলে প্ৰায় বন্ধ কৰিছে। আৰু ইয়াৰ লগে লগে আমি এতিয়া বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ, যদিও অফিচিয়েলি ওলোৱা নাই, নিশ্চয় 2 দিনতে ওলাব যে চৰকাৰী খণ্ডত মাচুলৰ সংখ্যা বৃদ্ধি কৰিছে, আন বিষয়বস্তুসমূহ বৃদ্ধি কৰিছে। আচলতে অসমখনত বা এখন চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যে শিক্ষা আৰু স্বাস্থ্যটো সকলোৰে কাৰণে বিনামূলীয়া হ'ব লাগে আৰু বাকী ক্ষেত্ৰত সকলোৱে যাতে কষ্ট কৰি আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু অসম তাৰ আচলতে একেবাৰে ওলোটা। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰতকৈ তেখেতসকলে বিনামূলীয়া চাউল দি ভোটৰ ৰাজনীতি কৰিবৰ কাৰণে সদায় বিচাৰি আহিছে, যাৰ কাৰণে আমি সেই 17টা গ'ল্ডত উপনীত হ'বলৈ আজিলৈকে সক্ষম হোৱা নাই। আৰু অসম আমি এখন ডাঙৰ ৰাজ্য হৈ আমি কম্পিটিশ্যন কৰিবলগীয়া হৈছে কাৰ লগত? আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত, আমি কম্পিটিশ্যন কৰিবলগীয়া হৈছে অৰুণাচলৰ লগত, আমি কম্পিটিশ্যন কৰিবলগীয়া হৈছে ঝাৰখণ্ডৰ লগত, আমি কম্পিটিশ্যন কৰিব লাগিছিলে কাৰ লগত? কেৰেলা, গোৱা, উত্তৰাখণ্ড, এইবিলাক ৰাজ্যৰ লগত কম্পিটিশ্যন কৰিব লাগিছিলে। কিন্তু আমি আমাৰ ওচৰ চুবুৰীয়া, আমাৰ যিকেইখন নৰ্থ ইষ্টৰ ভাই ভনী বুলি কওঁ, যিকেইখনে আমাক জ্যেষ্ঠ ককাই বুলি ভাবে, জ্যেষ্ঠ বুলি ভাবে, সেইকেইখন ৰাজ্যৰ লগত আমি এতিয়া কম্পিটিশ্যন কৰি থাকিবলগীয়া হৈছে। আমাৰ মূল অৱস্থাটো এইটো, আৰু মূল অৱস্থাটো এইটো দায়ী হোৱাৰ মূল কাৰণটো হৈছে যে বিনামূলীয়া আঁচনি হিতাধিকাৰী সৃষ্টি কৰি যিখিনি টকা খৰচ কৰিছে, সেই টকাখিনি যদি এইবিলাক শিতানত খৰচ কৰিলেহেঁতেন নিশ্চিতভাৱে অসমে নীতি আয়োগৰ সেই বিভিন্ন কথা বতৰাবিলাকত আগুৱাই গ'লহেঁতেন। আৰু যদি এনেকৈ থাকিবলগীয়া হয় 2050 চনলৈকে নীতি আয়োগৰ তথ্যত অসমে 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰিব, শেষৰ ফালৰ পৰাহে 5 নম্বৰত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।